নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো আজিৰ আমি এই ভিডিঅ'টোত আৰ্মি ইনষ্টিটিউট অফ নাৰ্ছিং চমুকৈ AIN গুৱাহাটীৰ BSc নাৰ্ছিঙৰ কৰ্চৰ বিষয়ে আলোচনা কৰিম। তো ইয়াতে এপ্লিকেশ্যন ফৰ্ম মুকলি হৈ গৈছে। বাকী এই ভিডিঅ'টোত ইলিজিবল ক্ৰাইটেৰিয়া, এক্সাম পেটাৰ্ণ, চিট কেপাচিটি এই সকলোবিলাকৰ ডিটেইলছ আলোচনা কৰা হ'ব। তো যদি আপোনালোকৰ চেনেলটোত প্ৰথমবাৰ হওক ছেকেণ্ড বাৰৰ কাৰণে আহিছে আৰু ছাবস্ক্ৰাইব কৰে তেন্তে ছাবস্ক্ৰাইব কৰি থৈ দিব। লগতে আমাৰ হোৱাটছএপ গ্ৰুপতো জইন হৈ ল'ব, ইয়াৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। তো আপোনালোকে আমাৰ ৱেবছাইট eduationplus.com এই পষ্টটোত সকলোবিলাক ডিটেইলছ পাই যাব, ইয়াৰ লিংক ডেছক্ৰিপশ্যনত দি দিম। তো আপোনাৰ ইয়াৰে যিখন অফিচিয়েল নটিফিকেশ্যন আছে সেই নটিফিকেশ্যনখন ডাউনলোড দিবৰ কাৰণে তলৰ ফালে কুইক লিংক ছেকশ্যন এটা আছে। তো ইয়াতে কুইক লিংক ছেকশ্যনটো দেখা পাইছে, ইয়াতে অফিচিয়েল নটিফিকেশ্যন। তো অফিচিয়েল নটিফিকেশ্যনত ক্লিক কৰিলে ইয়াতে আপোনালোকৰ অফিচিয়েল নটিফিকেশ্যনখন ডাউনলোড কৰিব পাৰিব। তো আমাৰ ৱেবছাইটত সকলোবিলাক ডিটেইলছ দিয়ে আছে, আমাৰ ৱেবছাইটৰ পৰা চাই ল'ব পাৰিব। তো এই PDFত আপোনালোকে সকলোবিলাক ডিটেইলছ পাই যাব, আৰ্মি ইনষ্টিটিউট অফ নাৰ্ছিং গুৱাহাটী। তো প্ৰথমতে ইয়াৰে যিটো অনলাইন এপ্লিকেশ্যন আছে সেইটো 21 এপ্ৰিলত ষ্টাৰ্ট হৈ গৈছে আৰু লাষ্ট ডেট হৈছে 31 মে'। তো মে'ৰ 21 তাৰিখলৈকে আপোনালোকে ইয়াৰে অনলাইন এপ্লাইটো কৰিব পাৰিব। আৰু ইয়াৰে যিটো এডমিট কাৰ্ড আছে সেই এডমিট কাৰ্ডটো জুনৰ 8 তাৰিখে আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু ইয়াৰে এটা এন্ট্ৰেন্স এক্সাম হ'ব, OT অনলাইন এন্ট্ৰেন্স টেষ্ট। তো সেইটো 14 জুন তাৰিখ চানডে হ'ব। নেক্সট ইয়াৰে ৰিজাল্টটো দিব 30 জুন তাৰিখে। তো আপোনালোকে ইয়াৰে ডেটখিনি আপোনালোকে চাই ল'ব পাৰে বা স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰে। তো ইয়াৰে এপ্লিকেশ্যন ফিজ 1000 টকা আৰু 50 ৰুপিজ গেটৱে চাৰ্জেছ এটা লয়। আৰু এই আৰ্মি ইনষ্টিটিউট অফ নাৰ্ছিং যিখন আছে সেইখন গুৱাহাটীৰ বৈশিষ্ট্যত অৱস্থিত। তো ইয়াতে হোষ্টেলো আছে, হোষ্টেলখন নাৰেংগী মিলিটাৰী ষ্টেচনত আছে। তো বিউটিফুল এণ্ড চিকিউৰ এনভাইৰনমেণ্ট কি এইটো 4 বছৰীয়া ফুল টাইম কোৰ্চ হয়। ইয়াতে 8টা ছেমিষ্টাৰ আছে আৰু এইটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ দ্বাৰা এফিলিয়েটেড হয় আৰু INC ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ দ্বাৰা এপ্ৰুভ হয়। এতিয়া চিট কেপাচিটি, তো ইয়াতে চিট কেপাচিটিখিনি অলপমান মন কৰিবলগীয়া। প্ৰথম 40টা চিট আছে ফৰ ফিমেল ৱাৰ্ডছ অফ ছাৰ্ভিং এণ্ড আৰ্মি পাৰ্চনেল। তো ফিমেল আৰ্মিৰ ক্ষেত্ৰত চিট কেপাচিটিখিনি হয়। নেক্সট ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ পৰা হ'লে 2টা চিট ৰিজাৰ্ভেশ্যন আছে। যদি মানে ফেমিলি কাৰোবাৰ ফেমিলি আৰু ইণ্ডিয়ান আৰ্মি বা এয়াৰফ'ৰ্চ বা নেভিত কাম কৰে তেনেহ'লে তাৰ কাৰণে চিট ৰিজাৰ্ভেশ্যন আছে। বাকী নৰ্মেল পিপল, তো ফৰ চিভিলিয়ান ফিমেল ষ্টুডেণ্ট ফ্ৰম নৰ্থ ইষ্টাৰ্ণ, তো 5টা আছে। যদি আপোনালোকৰ নৰ্মেল পিপল আপোনালোকৰ ঘৰত কোনো আৰ্মিৰ মানুহ ডিফেন্সৰ মানুহ নাই তেতিয়াহ'লে 5টা চিটৰ কাৰণে এণ্ট্ৰেন্স এক্সামটো দিব পাৰিব। বাকী এনেই মেইনলি চাব গ'লে যদি ঘৰত কোনোবা পেৰেণ্টছখিনি আৰ্মিৰ হয়, আৰ্মিৰ ফালৰ পৰা, তেতিয়াহ'লে আপোনালোকৰ এই কৰ্চটোত লাভ আছে বা ইয়াতে এপ্লাই কৰি লাভ আছে। এনেকুৱা নহয় যে আৰ্মি নহ'লে ইয়াতে নোৱাৰে। তো নৰ্মেল পিপলৰ কাৰণেও 5টা চিট ইয়াতে ৰিজাৰ্ভ আছে। তো নৰ্থ ইষ্টৰ ফিমেল কেণ্ডিডেটৰ কাৰণে 5টা আছে। আপোনালোকে SSC, NGNM নাৰ্ছিঙৰ এন্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে নেকি? তেনেহ'লে আপোনালোকে আমাৰ ই বুক আৰু মক টেষ্ট চিৰিজ লৈ ল'ব পাৰিব। তো CWR ই বুকত আৰু মক টেষ্ট চিৰিজত 5000তকৈ অধিক MCQ এনচাৰ আছে আৰু GNM নাৰ্ছিঙৰ ই বুক এণ্ড মক টেষ্ট চিৰিজত 3000তকৈ অধিক MCQ এনচাৰ আছে। তো ইয়াতে আপোনালোকে ইংৰাজী আৰু অসমীয়া দুটা মাধ্যমতে কুৱেশ্যন বিলাক পাব। তো প্ৰিভিয়াছ ইয়াৰ মেমৰি বেছ কুৱেশ্যনো আছে। তো লিমিটেড অফাৰ হয়, অতি শীঘ্ৰে আপোনালোকে লৈ ল'ব। তো এই ই বুক আৰু মক টেষ্ট চিৰিজে আপোনালোকৰ প্ৰিপাৰেচনটো তীব্ৰ গতিত আগবঢ়াই নিয়াত সহায় কৰিব। আপোনালোকে এই ই বুক এণ্ড মক টেষ্ট চিৰিজখিনি হোৱাটছএপৰ জৰিয়তে ল'ব পাৰিব আৰু আমাৰ ৱেবছাইটৰ জৰিয়তে ল'ব পাৰিব। লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। অলৰেডি বহুত ষ্টুডেণ্টে এনৰলমেণ্ট হৈ লৈছে। তো আপোনালোকে পলম নকৰি এতিয়াই কণ্টেক্ট কৰক। তো আপোনালোকে আমাৰ ৱেবছাইটৰ পৰা সকলোবিলাক ডিটেইলছ চাব পাৰে। বাকী ইয়াতে 50টা অসমৰ কাৰণে বা গুৱাহাটীত 50টা চিট আছে, বাকী 100টা এছিয়ানত আছে, এছিয়ান জালান্ধৰত অৱস্থিত। আপোনালোকৰ এলিজিবল ক্ৰাইটেৰিয়াখিনি আমাৰ ৱেবছাইটৰ পৰা ভালকৈ চাব পাৰিব। তো ইয়াৰ পৰা চাই ল'ব। বাকী এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত 10+2 ছায়েন্স ষ্ট্ৰীমৰ পৰা হ'ব লাগিব আৰু ফাৰ্ষ্ট এটেম্পটতে পাছ হ'ব লাগিব। আৰু ইয়াতে PCM ইয়াতে 45% আপোনালোকৰ লাগিব, মিনিমাম 45%। নেক্সট এক্সাম পেটাৰ্ণ, তো ইয়াতে যিটো এক্সাম আছে অনলাইন এডমিশ্যন টেষ্ট, সেইটো 100 মাৰ্কৰ MCQ থাকিব, য'ত আপোনালোকৰ নাৰ্ছিং, ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, ইংলিছৰ কুৱেশ্যন আহিব। এটা কুৱেশ্যন 1 মাৰ্কৰ থাকিব আৰু ইয়াতে 0.25 নিগেটিভ মাৰ্ক আছে। তো ইয়াতে চিলেবাছখিনি দিয়া আছে বা ছাবজেক্টখিনি দিয়া আছে, আপোনালোকে চাই ল'ব পাৰিব। নেক্সট চিট ডিষ্ট্ৰিবিউশ্যনটো আপোনালোকক কৈ দিলোঁ। এতিয়া ইয়াৰে এডমিশ্যন ফিজ কিমান। তো
ডিফেন্সৰ কাৰণে 130 ইনষ্টিটিউশ্যন পাৰ ইয়াৰলি এইটো আপোনালোকে চাই ল'ব পাৰিব ইয়াতে পাৰ ইয়াৰলি এইখিনি আপোনালোকে ফিজ পে' কৰিব লাগিব। নেক্সট আৰ্মি ইনষ্টিটিউট অফ নাৰ্ছিঙৰ চিলেকশ্যন প্ৰচেছ তো ইয়াৰে অনলাইনটো এপ্লাই কৰিব লাগিব। নেক্সট অনলাইন এডমিশ্যন টেষ্ট OAT টো এপেয়াৰ হ'ব লাগিব। তাৰপিছত মেৰিট লিষ্ট দিব, এণ্ট্ৰেন্স এক্সামৰ বেচিছত মেৰিট লিষ্ট দিব। তাৰপিছত কাউন্সিলিঙৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপিছত এডমিশ্যন হ'ব। নেক্সট ইয়াৰে এপ্লিকেশ্যন ফৰ্মৰ লিংক দিয়া আছে, আপোনালোকে অনলাইন এপ্লাইটো কৰি ল'ব পাৰিব। তো এই লিংকটোত অহাৰ পিছত আপোনালোকে ইয়াতে অনলাইন এপ্লাই লিংকটো পাই যাব। তো ইয়াতে সকলোবিলাক ডিটেইলছ দিয়াই আছে, আপোনালোকে ইয়াৰ পৰা চাই ল'ব পাৰিব। তো এক্সামিনেশ্যন চেণ্টাৰ সকলোবিলাক ইয়াতে আপোনালোকে দেখা পাব। আৰু ইয়াতে কেৱল ফিমেল কেণ্ডিডেটে এপ্লাই কৰিব পাৰে, তো মেল কেণ্ডিডেটে এপ্লাই কৰিব নোৱাৰে। আৰু নৰ্মেল চিভিলিয়ানৰ কাৰণে 5টা চিট আছে, বাকী আৰ্মি ডিফেন্সৰ ৰিজাৰ্ভেশ্যনত বাকী 45টা চিট আছে। বাকী এই ভিডিঅ'ত এইখিনি আছিল, আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো ভাল পালে। বাকী সকলোবিলাক ডিটেইলছ আপোনালোকে আমাৰ ৱেবছাইট নহ'লে PDF টোৰ পৰা চাই ল'ব পাৰিব। থেংক ইউ।